নমস্কাৰ ৰাইজ, আমি আজি কথা পাতিম এই তামোল গছৰ বিষয়ে। আমি ইয়াত 300 তামোল গছেৰে বাগানখন লগাইছোঁ। ইয়াত আমাৰ এটা অসুবিধা হৈছে, বাগানখনত মাজে মাজে দুই এটা গছত আগ মৰি গৈছে। আমি ঔষধ দিছোঁ দুই এবাৰ, হ'লেও এইটো আমাৰ বেমাৰটো একেবাৰে নাইকিয়া হোৱা নাই, অলপ ভাল হৈছে। গতিকে যদি কোনোবা আপোনাৰ কৃষি বিশেষজ্ঞ অভিজ্ঞ লোক আছে, তেনেহ'লে আমাক কমেণ্টত জনালে আমি আমাৰ সহায় হ'ব। আৰু আমাৰ তলত অলপ বাগানৰ তলত দুবৰি বন আছিলে, সেইখিনি আমি চাফা কৰি অলপ মাটিটো কোৰেৰে মাৰি পেলাই পানী ছটিয়াই সাৰ মাৰি দিম। আমি আশা কৰিছোঁ 4 বছৰ 4.5 বছৰ মানত আমাৰ তামোল লাগিব আশা কৰিছোঁ। আৰু বেমাৰটোৰ বিষয়ে কোনোবা কৃষি অভিজ্ঞ ব্যক্তিয়ে যদি আমাক কমেণ্টত জনায়, আমাৰ অলপ সহায় হ'ব। আৰু পিছলৈ কি হয় আমাৰ বাগানৰ বিষয়, গছবিলাক কি হয় পিছত দেখুৱাম। আমাৰ এইখিনি লগোৱা বয়স এবছৰমান হৈছে, আৰু পিছলৈ গছৰ চেহেৰাটো কি হয় সেইটো পিছত দেখুৱাম।